মানে হঠাৎ মোবাইলটো খুলি মানে অলপমান দেৰি আগত মই নিউজ এটা পালোঁ। নিউজ মানে তেতিয়াও চলে, মোৰ ঘৰৰ পৰা মায়ে ফোন কৰি মানে কৈছে, তাৰপিছত মই মোবাইলটো চাইছোঁ। মানে হঠাৎ এইটো নিউজ পাই মানে এনেকুৱাকৈ বুকুখন বিষাই গ'ল। মই মানে ভাবিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। জুবিন দাক বেয়া পোৱা মানুহেই নাই মানে, যে জুবিন দাক এইজন মানুহে বেয়া পাব। আমি জুবিন দাক ইমানেই ভাল পাওঁ মানে জুবিন দা যেতিয়া অসুস্থ হৈ আছিলে তেতিয়া জুবিন দাৰ কাৰণে সকলোৱে দোৱা প্ৰাৰ্থনা কৰিছিলে। আৰু হঠাৎ যিজন ভাল মানুহ হঠাৎ যদি নাইকিয়া হৈ যায়, মানুহে মানে এটা সহিব নোৱাৰা মানে মই মানে যেতিয়া নিউজটো শুনিছোঁ নহয়, আৰু মানে কথাষাৰ শুনিছোঁ, মোৰ মানে চকু পানী ওলাই গৈছেগৈ। মানে ভাবিব পৰা নাই মানে এনেকুৱা এটা মানে আমি জুবিন দাক ইমানেই ভাল পাওঁ। জুবিন দাৰ গান মানে আমি যদি কিবা মনটো যদি বেয়া লাগি থাকে, আমি জুবিন দাৰ গান শুনি মানে মনটো ভাল কৰোঁ। মানে এতিয়া বুজাব পৰা নাই এনেকুৱা এটা নিউজ শুনি যে হঠাৎ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। মানে কেনেকুৱা লাগিছে মানে ক'বলৈ ভাষা নাই, লিখিবলৈ ভাষা নাই। মানে এনেকুৱা হৈছে যে হঠাৎ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'লগৈ। কি ক'ম কি লিখিম একো মানে ক'ব নোৱাৰিছোঁ আৰু মানে, কিন্তু মানে বুকুখন বিষাই গৈছে আৰু জুবিন দাৰ মানে নিউজটো পাই মানে।